Hello, future officers. 24 মে 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। আগন্তুক APSC CCৰ বাবে কাৰেণ্ট এফেয়াৰ ইয়াৰলি কম্পাইলেশ্যনৰ বাবে যদি ইণ্টাৰেষ্টেড তেনেহলে কেৱল মাত্ৰ 99 টকাত ইয়াৰলি কম্পাইলেশ্যন ফৰ ইয়ৰ আপকামিং প্ৰিলিমছ লাভ কৰিবলৈ সক্ষম হ'ব। সবিশেষ জানিবৰ বাবে ইয়াত দিয়া কণ্টেক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে। মাহিলী কেৱল মাত্ৰ 999 টকাত কম্পিটিশ্যন কেয়াৰে আপোনালোকৰ বাবে অনলাইন গাইডেন্স প্ৰগ্ৰাম লৈ আনিছে য'ত সিভিল সাৰ্ভিসৰ প্ৰস্তুতি অনলাইন মাধ্যম যোগে কৰিবলৈ সক্ষম হ'ব একেবাৰে মিনিমালিষ্টিক এটা ফিজত। যদি হে ইন্টাৰেষ্টেড তেনেহলে তলত দিয়া কণ্টেক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে। এইখিনিতে জনাই থওঁ যে কণ্টেণ্টত কিছু নতুনত্বৰে কম্পিটিশ্যন কেয়াৰ আনপ্লাগড আৰু কম্পিটিশ্যন কেয়াৰ প্লাছ দুটি চেনেল লৈ অনা হৈছে। আমাক সাবস্ক্ৰাইব আৰু ফলো কৰিবলৈ নাপাহৰিব। আজিৰ মোস্ট ইম্পৰ্টেণ্ট টপিকসমূহ চাওঁ। প্ৰথমে আমি সৰ্বানন্দ সিংহৰ ওপৰত আলোচনা কৰিম। GS5ৰ বাবে ভেৰি ইম্পৰ্টেণ্ট। ৰাইজিং নৰ্থ ইষ্ট সামিটনো কি হয় আমি চাম। APO কি হয় চাম আৰু একেবাৰে শেষত চেগোজ আৰ্কিপেলাগো। প্ৰথমে আগবাঢ়িছো আজি সৰ্বানন্দ সিংহৰ ওপৰত, যিহেতু 24 মে তেখেত মতক ৰজা সৰ্বানন্দ সিংহৰ স্মৃতি দিৱস উপলক্ষে তেখেতৰ বিষয়ে আমি অকণমান আলোচনা কৰিবলৈ ওলাইছো। মতক ৰজা বুলি গম পাইছেই। হি ৱাজ আ প্ৰমিনেণ্ট লিডাৰ। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত এগৰাকী প্ৰমিনেণ্ট লিডাৰ। আজি মোৱামৰীয়া বিদ্ৰোহ বুলি ক'লে আহোম আৰু মতকৰ মাজত এটা ইম্পৰ্টেণ্ট ইভেন্ট which led to the downfall of আহোম বুলি আমি ক'বলৈও ভুল নহয়। আজি আহোম যিমানেই ষ্ট্ৰং নহওক কিয় কৰবাত নহয় কৰবাত মোৱামৰীয়া বিদ্ৰোহে আহোমৰ যি ষ্ট্ৰেংথ সেই ষ্ট্ৰেংথ অকণমান হলেও কমাবলৈ সক্ষম হয়। আৰু সেই সময়ত যিসকল মতক কমিউনিটিৰ যিসকল লোক তেওঁলোকে আহোমসকলৰ বাবে কিছু অপ্ৰেশ্যন ফেচ কৰিবলগীয়া হৈছিলে আৰু সেই তেওঁলোকৰ হৈ সৰ্বানন্দ সিংহই সদায় মাত মাতি গৈছিলে। 1805ৰ পৰা 1839লৈ তেওঁ ৰজা হিচাপে মতক সম্প্ৰদায়ৰ ৰজা হিচাপে তেওঁ আছিলে। আপাৰ অসমত এটি অট'নমাছ ৰিজন তেওঁ এষ্টাব্লিছ কৰে। কেপিটেল আছিলে বেংমৰা। মনত ৰাখিব কেপিটেল ক'ত? বেংমৰা, বৰ্তমান তিনিচুকীয়াত পৰে। সেই সময়ত তেওঁ ৰজা হৈ থকাৰ সময়ত জাষ্টিচ, মতক কমিউনিটিৰ এথনিচিটি সকলোবোৰ তেওঁ সুন্দৰভাৱে দাঙি ধৰিবলৈ সক্ষম হৈছিলে। ইতিমধ্যে কৈছোৱে আহোমসকলৰ এগেইনষ্টে খুব বোল্ড ষ্টেণ্ড এটা লৈছিলে। চিংফু সকলৰ সৈতে তেওঁ এলায়েন্সত আহিছিলে আহোমক ৰেজিষ্ট কৰিবৰ বাবে। পিছত যেতিয়া ৰংপুৰ আহোমে লৈছিলে, ষ্ট্ৰেটেজিকেলি মতকে পুনৰ ৰিট্ৰিট কৰাও আমি দেখা পাইছিলো। বাৰ্মালৈ এনভয় চেণ্ড কৰাও আমি দেখা পাইছিলো ডিপ্ল'মেচি আৰু ৰেজিলিয়েন্সৰ বাবে। বিভিন্ন ধৰণৰ ইনিচিয়েটিভ এখেতৰ সময়ত গ্ৰহণ কৰা হৈছিলে। লিডাৰশ্বিপৰ ক্ষেত্ৰত তেখেত সদায় আগবঢ়া। পিপল চেন্ট্ৰিক গভৰ্নেন্সত ফ'কাছ কৰিছিলে। পিপল চেন্ট্ৰিক গভৰ্নেন্স অৰ্থাৎ ডেমক্ৰেচি। আজি বৰ্তমান আমি যিদৰে ডেমক্ৰেটিক গভৰ্ণমেণ্টৰ কথা কওঁ, তেওঁ সেই সময়তে পিপল চেন্ট্ৰিক গভৰ্নেন্সত ফ'কাছ কৰিছিলে। আজি তেওঁৰ এই মোৱামৰীয়া বিদ্ৰোহ আৰু এই ক্ষেত্ৰত সৰ্বানন্দ সিংহৰ যি ভূমিকা, এই ভূমিকাই ইয়াৰ পিছত অন্যান্য যিবোৰ ৰিজনেল ৰেজিষ্টেন্স, সেই ৰিজনেল মুভমেণ্টসমূহক অনুপ্ৰেৰণা যোগায়। তেখেতৰ পুত্ৰ মাতিবৰ বৰ সেনাপতি, তেখেত মতক ৰজা, পিছত সৰ্বানন্দ সিংহৰ পিছত মাতিবৰ বৰ সেনাপতি তেখেতৰ পুত্ৰ নেক্সট ৰজা হয়কে সাকচিড কৰে। প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আপোনালোকৰ বাবে আগবঢ়াইছো। The capital of the মতক ৰাজ্য আণ্ডাৰ সৰ্বানন্দ সিংহ was located at শিৱসাগৰ, ৰংপুৰ, বেংমৰা নে যোৰহাট? শুদ্ধ উত্তৰ নিশ্চয় গম পাইছে। আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। এইখিনি আপোনালোকক জনাই থওঁ যে CSETৰ এটি ফুল কোৰ্চ আপোনালোকৰ বাবে লৈ অনা হৈছে কেৱল মাত্ৰ 999 টকাত। এই কোৰ্চত কোৱান্টিটেটিভ এপ্টিটিউড ৰিজনিঙৰ উপৰিও এক্সট্ৰা বোনাছ হিচাপে CSETৰ টেষ্ট চিৰিজ একেবাৰে ফ্ৰীতে লাভ কৰিবলৈ সক্ষম হ'ব। কম্পিটিশ্যন কেয়াৰে অফলাইন মাধ্যম যোগে ক্লাছৰুম গাইডেন্স প্ৰগ্ৰেম এটি ঘোষণা কৰিছে, য'ত প্ৰিলিমছ, মেইনছ তথা ইণ্টাৰভিউৰ হলিষ্টিক গাইডেন্স শিলপুখুৰী চেণ্টাৰত লাভ কৰিবলৈ সক্ষম হ'ব। যদিহে ইণ্টাৰেষ্টেড তেনেহলে তলত দিয়া কণ্টেক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে। ইয়াৰ পিছৰ নিউজলৈ আমি আগবাঢ়িছো। ৰাইজিং নৰ্থ ইষ্ট সামিট।
আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ সামিট এটি ইনগ্ৰেট কৰে ক'ত ইনগ্ৰেট কৰিছে ভাৰত মণ্ডপম ক'ত আছে নিউ দিল্লীত তেওঁ এটি ভিজনৰ কথা উল্লেখ কৰিছে যাক ইষ্ট ভিজন বুলি ক'ব পাৰি ইষ্ট ভিজন মানে E for empower A for act S for strengthen আৰু T for transform to east বুলি ক'লে empower act strengthen and transform vision বুলি ক'ব পাৰো মেইন ফোকাস নৰ্থ ইষ্টক আমি টুৰিজম হাব হিচাপে গঢ়ি তোলাত বিশেষকৈ ফোকাস কৰা হৈছে তাৰ উপৰি নৰ্থ ইষ্টক সেমিকন্ডাক্টৰ হাব হিচাপে ডিক্লেয়াৰ কৰা হৈছে যেহেতু ভাৰতৰ প্ৰথমটো মেড ইন ইণ্ডিয়া চিপ ইতিমধ্যে নৰ্থ ইষ্ট অৰ্থাৎ আমাৰ জাগিৰোডত ম্যানুফ্যাকচাৰ কৰা হ'ব সকলোৱে নিশ্চয় গম পায় এণ্ড অফ কোৰ্স ইয়াতে ইনফ্ৰাষ্ট্ৰাকচাৰৰ যিখিনি ডেভেলপমেন্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টে এটা ইমোশনাল কানেক্টিভিটি পৰ্যন্ত তৈয়াৰ কৰিব কাৰণ বহু বছৰ ধৰি নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে মেইনল্যান্ড ইণ্ডিয়াৰ হৈতে সেপাৰেট হৈ থাকিবলগীয়া হৈছিল বিকজ we have a very thin line of communication আৰু হেয়া হৈছে সিলিগুৰি কৰিডৰ বৰ্তমান এই সমস্যাসমূহ লাহেকৈ দূৰ হ'ব ধৰিছে আমাৰ বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট ঘোষণা হৈছে কালি ইতিমধ্যে ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টৰ কথা আমি আলোচনা কৰিছিলো আমাৰ শিলং টু শিলচৰ হাইৱে যে म्यांमाৰৰ কালাদান প্ৰজেক্টৰ হৈতে জড়িত হৈ আছে আমি ইতিমধ্যে কালিৰ ডেইলি নিউজ এনালাইসিছত ইয়াৰ ওপৰত ফোকাস কৰিছিলো ওভাৰঅল ইয়াৰ দ্বাৰা আমাৰ বেনিফিট কি হ'ব নৰ্থ ইষ্ট will serve as a gateway to ASEAN South Asian regionৰ বাবে কানেক্টিভিটি যদি আমি তৈয়াৰ কৰিব খুজো ASEAN regionৰ হৈতে কানেক্টিভিটি তৈয়াৰ কৰিবৰ বাবে আমাৰ নৰ্থ ইষ্ট খুব সুন্দৰ এটি ৰিজন বুলি ক'ব পাৰো তাৰ উপৰি আমাৰ কালাদানৰ বিষয়ে কালি যিদৰে কৈছিলো কালাদান মাল্টিমডাল ট্ৰানজিট প্ৰজেক্টে হওক বা ইণ্ডিয়া মিয়ানমাৰ থাইলেণ্ড ট্ৰাইলেটাৰেল হাইৱে হওক এই সকলোবোৰ প্ৰজেক্ট নৰ্থ ইষ্টৰ দ্বাৰাই সাৰ্ভ কৰিব পৰা যাব আৰু ইয়াৰ দ্বাৰা কি হ'ব ইয়াৰ দ্বাৰা আমাৰ ট্ৰেড বেপাৰ বাণিজ্য বৃদ্ধি পাব ASEAN সাউথ ইষ্ট এছিয়াৰ হৈতে আমাৰ বেপাৰ বাণিজ্যৰ সম্পৰ্ক বৃদ্ধি পাব ইতিমধ্যে গুৱাহাটী ইম্ফল আৰু আগৰতলাত মাল্টিমডাল লজিষ্টিক হাব পৰ্যন্ত এষ্টাব্লিশ হ'বলৈ গৈ আছে ফোকাস কৰা হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ পিস আৰু এডুকেশনত ইনফ্ৰাষ্ট্ৰাকচাৰ মানে বিশেষকৈ প্ৰায় হাইৱে নতুন ৰেল লাইন এয়াৰপোৰ্ট সকলোবিলাক ডাবল কৰা হৈছে এডুকেশনৰ ক্ষেত্ৰতো ভালেখিনি এমাউন্টত ইনভেষ্টমেন্ট কৰা আমি দেখা পাইছো এইমছ হওক IIT হওক তাৰ উপৰি পিস বুলি ক'লে বিভিন্ন ধৰণৰ যিবোৰ মিলিটেন্সি আমাৰ ইয়াতে এক্সিষ্ট কৰিছিলে সকলোকে সাৰেন্ডাৰ সকলোৱে আৰ্মছ সাৰেন্ডাৰ কৰিছে পিস ইনিশিয়েটিভৰ বাবে যেনে আমি বড়ো পিস একৰ্ড দেখা পাইছো ঠিক হেদৰে কাৰ্বি পিস একৰ্ডো আমি দেখা পাইছো ওভাৰঅল বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে তেওঁলোকে যিবোৰ এটা মিলিটেন্সি তেওঁলোকে সময়ত এডপ্ট কৰিছিলে সেই মিলিটেন্সি তেওঁলোকে এতিয়া বাদ দি পেলাই তেওঁলোকে শান্তিৰ দিশত আগবাঢ়ি গৈছে আৰু হেয়া কেলে হৈছে কাৰণ আমি তেওঁলোকৰ উন্নতিৰ কথা ভাবিছো অন্যান্য ইম্পৰ্টেন্ট পইণ্টছৰ কথা যদি ক'বলৈ যাওঁ লেণ্ড কাস্টম ষ্টেচন ডেভেলপ কৰা হৈছে মিজোৰাম আৰু মেঘালয়ত নৰ্থ ইষ্ট গেছ গ্ৰিড 1600 কিলোমিটাৰৰ ভূপেন হাজৰিকা ব্ৰিজ আৰু সেলা টানেল ভূপেন হাজৰিকা ব্ৰিজ মানে ধলা হদিয়া হয়নে আৰু সেলা টানেল অৰুণাচলৰ সেলা টানেল ইম্পৰ্টেন্ট কানেক্টিভিটি মাইলস্টোন হিচাপে পৰিণত হৈছে so overall this is why this rising northeast summit is tremendously important jot itimodhe koiswe tourism semiconductor organic farming traditional textile ei hokolu dikhot ami jate northeast ok agborhai nibo paru hei khetrot focus kora hoise Prelims practice prashno apnalokor babe agborhaisu with reference to the Rising Northeast Investors Summit 2025 consider the following statements the summit was inaugurated in Guwahati the East vision stands for empower act strengthen and transform The summit focused on tourism semiconductor and ecotourism potential of Northeast India uttorti nishoy gom paise tenehole amak comment section ot janabole napahoribo এইখিনতে জনাই থওঁ যে কম্পিটিশন কেয়াৰে প্ৰতি শনিবাৰে কাৰেন্ট এফেয়াৰ টেষ্ট এটি কণ্ডাক্ট কৰে এই টেষ্ট লাভ কৰিবৰ বাবে কেৱল মাত্ৰ 10 টকা এই টেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব যদি হে ইন্টাৰেষ্টেড তেনেহলে 7002355399 ত যোগাযোগ কৰিব পাৰে
আমি আগবাঢ়িছো ইয়াৰ পিছৰ নিউজ APO মানে এছিয়ান প্ৰডাক্টিভিটি অৰ্গেনাইজেশ্যন ভাৰতে ফৰ্মেলি APOৰ চেয়াৰমেনশ্বিপ গ্ৰহণ কৰে 2025-26 চনৰ বাবে হেহে নিউজত আহিছিলে APO কি হয় এছিয়ান প্ৰডাক্টিভিটি অৰ্গেনাইজেশ্যন টকিঅ বেসড এটা ইন্টাৰ গভৰ্নমেন্টাল বডি কিহত ফোকাস কৰা হৈছে বিশেষকৈ এছিয়া পেচিফিক অঞ্চলত প্ৰডাক্টিভিটি ইম্প্ৰোভাইজ কৰিবৰ বাবে ফোকাস কৰা হয় 1961 তে প্ৰতিষ্ঠা কৰা হয় যত ভাৰত সেই সময়ৰ পৰাই মেম্বাৰশ্বিপ গ্ৰহণ কৰে হেডকোৱাৰ্টাৰ ক'ত টকিঅ বেসড তো ডেফিনেটলি টকিঅ জাপানে হেডকোৱাৰ্টাৰ বৰ্তমান 21 খন মেম্বাৰ ষ্টেট ইয়াত আছে যত আমি জাপান ইৰাণ ইণ্ডোনেছিয়া ফিলিপাইন সিংগাপুৰ সাউথ কোৰিয়া ভিয়েটনাম বাংলাদেশ আৰু অন্যান্য দেশসমূহ মেম্বাৰ হিচাপে আমি দেখা পাওঁ ইয়াৰ মূল উদ্দেশ্য আমি গম পাইছো প্ৰডাক্টিভিটি বিশেষকৈ সাস্টেইনেবিলিটিৰ মাধ্যমেৰে প্ৰডাক্টিভিটিত ফোকাস কৰা হয় Prelims practice প্ৰশ্ন এটি আপোনালোকৰ বাবে আগবঢ়াইছো Consider the following statements regarding Asian Productivity Organization. India has formally assumed the chairmanship of the Asian Productivity Organization for the year 2025-2026. It's a Tokyo-based intergovernmental body working to boost productivity across the Asia-Pacific region. Founded in 1961, India is a founding member. উত্তৰটি আমাক কমেন্ট সেকশনত জনাবলে নাপাহৰিব আৰু আজিৰ শেষৰটো নিউজলৈ আগবাঢ়িছো Chagos Archipelago ইতিমধ্যে UK ইমান দিনে Chagos Archipelagot UK Administrative Authority লৈ আছিলে কিন্তু এটা অফিশিয়ালি মৰিশাছক Chagos Island বা Chagos মৰিশাছক হ্যান্ডওভার কৰা হয় after years and years of British control Chagos বুলি কলে প্ৰায় 60 খন সৰু সৰু deep island আমি দেখা পাও location সাব গলে it's an Indian Ocean very important south of the Maldives and east of Seychelles Chagos archipelago আটাইতকৈ ডাঙৰ আইল্যান্ডে হৈছে Diego Garcia যথেষ্ট ফেমাস কাৰণ তাতে US UK ৰ মিলিটাৰী বেস আমি দেখা পাইছো এইখিনতে এটি উল্লেখনীয় বিষয় Chagos archipelago যদিও UK মৰিশাছক হ্যান্ডওভার কৰিছে কিন্তু still UK এটা কথা মেনশন কৰিছে that for the upcoming 99 years আৰু upcoming 99 years হলে Diego Garciaৰ military base কিন্তু মৰিশাছক হ্যান্ডওভাৰ কৰা নহয় except Diego Garcia বাকি অন্য Chagosৰ অন্যান্য ৰিজন সমূহ মৰিশাছে গ্ৰহণ কৰিব পাৰে তেওঁলোকে sovereign হিচাপে গ্ৰহণ কৰিব পাৰে অলপমান ইতিহাসৰ পৃষ্ঠাত উভতি গলে দেখা পাওঁ যে এসময়ত সেই Chagosত ফ্ৰেঞ্চ বেস এটা আছিল কিন্তু নেপোলিয়ন বোনাপাৰ্টৰ মৃত্যুৰ পিছত ব্ৰিটিছ পাৱাৰ ইয়াতে আহি যায় আৰু সেই দিন ধৰি সেই তাহানিৰ দিনৰ পৰা ব্ৰিটিছৰ দিনৰ পৰা সেই তাহানিৰ দিনতে ব্ৰিটিছে যি পাৱাৰ লবলৈ সক্ষম হয় সেই তেতিয়াৰ পৰা গৈ পেলাই হে আজি পৰ্যন্ত ব্ৰিটিছৰ এটা ইম্পৰ্টেন্ট পাৱাৰ আমি দেখা পাই আছিলো এতিয়া ইমান বছৰৰ পিছত শেষত তেওঁলোকে মৰিশাছক হ্যান্ডওভাৰ কৰিবলৈ ৰাজি হয় সো 1814 ৰ পৰাই ব্ৰিটিছৰ আন্ডাৰত এই Chagos আমি দেখা পাওঁ ফ্ৰান্সৰ নেপোলিয়নৰ মৃত্যুৰ পাছত 1965 ত UK Chagosক মেইন মৰিশাছৰ হৈতে সেপাৰেট কৰি দিয়ে যত it forms the British Indian Ocean Territory বুলি কয় Chagosক BIOT বুলি তেওঁলোকে নামকৰণ কৰে এনে ধৰণৰ আমি ওভাৰঅল সিনাৰিও দেখা পাওঁ কালিৰ প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্নসমূহৰ উত্তৰসমূহ চাওঁ আহক The Kaladan Multimodal Transit Transport Project connects which Indian state to Myanmar Sitwe port actually Sitwe হইতে কলকাতা অর্থাৎ ওয়েস্ট বেঙ্গলৰ হে কানেকশন আমি দেখা পাওঁ কিন্তু ইয়াতে যেহেতু ওয়েস্ট বেঙ্গলৰ অপশন নাই আমি নেক্সট চাব লাগিব ইমিডিয়েট Sitwe portor হইতে কোনটো ৰাস্তা which roadway is connected and that's a roadway of Mizoram ইয়াৰ পিছৰ প্ৰশ্নটো আছিল নিউক্লিয়াৰ পাৱাৰৰ ক্ষেত্ৰত with reference to nuclear energy production consider the following statements uranium 238 is the primary fuel used for nuclear power reactor নহয় uranium 235 হে primary fuel 238 নহয় এক যত আছে আমি কাটিলো ইয়াৰ পিছত দিয়া আছে তাৰমানে দুই শুদ্ধ বুলি আমি বাই ডিফল্ট আমি গম পায়ে গলো বাট তথাপিও কিনো আছে
low enriched uranium used in civilian reactors contained up to 20% uranium 235 কালি ইতিমধ্যে আমি পঢ়িছিলো uranium enrichment কৰা হয় যেহেতু uranium 235 প্ৰকৃতিত খুব কম আমি হেকানে enrichment কৰো 20% পৰ্যন্ত আমি low enriched uranium বুলি ক'ব পাৰো statement 2 is most right statement 3 কি কৈছে nuclear fusion unlike fission results in the splitting of heavy atomic nuclei হয় জানো fusion কি হয় fusionত দুটা নিউক্লিয়াই যেটা জোৰা লাগে এটা ডাঙৰ নিউক্লিয়াছ এটা ফৰ্ম কৰে তাকহে আমি fusion কওঁ split তো নহয় split কোত হয় fusionত হয় এটা নিউক্লিয়াছ দুদুখৰ ভাঙি পেলাই যেটা split up হয় তাকহে আমি হেতু splitting হলে হেতু fission হে হ'ব fusion তো নহয় statement 3 is most wrong আমি উত্তৰ পাই গলো তেনে হলে অপশন সি ও নহলগে অপশন বি is the only correct answer হেখৰটো প্ৰশ্ন আসলে ব্লু টক্সৰ ওপৰত India hosted the second Blue Talks in collab with France and Costa Rica, a multilateral consultation platform that brings together government, scientists, civil society to build consensus for sustainable ocean use, hosted by Ministry of Earth Sciences. তিনিওটা স্টেটমেন্টে শুদ্ধ এআই আছিল আজিৰ সবিশেষ কিবা ইনকুৱাৰী থাকিলে ইয়াত দিয়া কন্টেক্ট নম্বৰটিত যোগাযোগ কৰিবলৈ নাপাহৰিব ইয়াকে কৈ ধন্যবাদ জয় আয়ক